ইউক্ৰেইনত এতিয়া যুদ্ধৰ বিভীষিকা ইউক্ৰেইনত গৈ যদি বগা কাগজত আপুনি শান্তি বুলি লিখে শান্তি ঘূৰি নাহে ঠিক তেনেকৈ গুৱাহাটীক যিমানে স্মাৰ্ট বুলি নকক কিয় গুৱাহাটীক এতিয়াও স্মাৰ্ট সিটি হ'ব নোৱাৰে বা পৰা নাই আৰু স্মাৰ্ট সিটিত ভয়ংকৰ ভূমিস্খলন নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন স্থানত বান আৰু ভূমিস্খলনৰ ঘটনা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ মহানগৰীটো সংঘটিত হৈছে কেইবাটাও ভূমিস্খলনৰ ঘটনা মহানগৰীৰ কটাহবাৰী নিজৰা পাৰত ভূমিস্খলনৰ ফলত খুৱাপাতিতে শোকাবহভাৱে মৃত্যু খাবতি লয় এগৰাকী ছাত্ৰই কটন কলেজিয়েটৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ সাহিল হুছেইনৰ শোকাবহভাৱে মৃত্যু হয় ভূমিস্খলনৰ ঘটনাৰ ফলত নিশা অহা মুখলধাৰ বৰষুণৰ ফলত মহানগৰীৰ আন কেইবাটাও স্থানত সংঘটিত হয় ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ভূমিস্খলনৰ ফলত বাগৰি পৰে দেৱাল বৈদ্যুতিক খুঁটা ইফালে মালিগাঁৱৰ গ্ৰাম্য নগৰতো ভূমিস্খলনত সুশান্ত বিশ্বাস নামৰ ব্যক্তিগৰাকীৰ বাসগৃহৰ দেৱাল আৰু পাহাৰৰ মাটি খহি এটা অট্টালিকাৰ বৃহৎ অংশৰ ক্ষতি কৰে বাসগৃহটোত থকা 6 জন লোকক আৰক্ষী অগ্নি আৰু জৰুৰীকালীন বিভাগৰ লোকে উদ্ধাৰ কৰে অঞ্চলটোত এতিয়াও বিপদসংকুলভাৱে আছে কেইবাটাও বাসগৃহ আমাৰ সাংবাদিক ইফতিকাৰ হুছেইনে গুৱাহাটীৰ এই অঞ্চলসমূহ পৰিভ্ৰমণ কৰিছিল আৰু যুগুতাইছিল আমাৰ বাবে এক প্ৰতিবেদন আমি আপোনালোকক দেখুৱাব বিচাৰিছো ইছুৰ মাজতে আমাৰ সাংবাদিক ইফতিকাৰৰ এক বিশেষ প্ৰতিবেদন নিশ্চয়কৈ মহানগৰীৰ কটাবাৰীত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ভূমিস্খলনৰ ফলত এগৰাকী ছাত্ৰৰ কৰুণ মৃত্যু খাবতি ল'ব লগা হৈছে মহানগৰীৰ কটাবাৰীত এই ঘটনা সংঘটিত হৈছে আমি এই ঠাইত উপস্থিত আছোঁ আৰু আমি দেখুৱাই আছিলোঁ কেনেদৰে কি বিপদসংকুলভাৱে এৰে লোকসকল বসবাস কৰে যিহেতু কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণ দি আছিল আৰু কেইবাটাও আচলতে এই এনেধৰণৰ ঘটনা সংঘটিত হৈছে মহানগৰীৰ কেইবাটাও এই ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে কিন্তু কটাবাৰীত আচলতে কৰুণ ঘটনা সংঘটিত হৈছে এজন ছাত্ৰক মৃত্যু আকোৱালি ল'ব লগা হ'ল আৰু এইখন বিচনাতে ছাত্ৰজন শুই থকা অৱস্থাতে গাৰ দল খহি তেওঁ থিতাতে মৃত্যু হয় আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ বুলি আমি গম পাইছোঁ তেওঁ ছাত্ৰজন কটন কলেজিয়েটৰ ছাত্ৰ আছিল আৰু সাহিল হুছেইন নামৰ ছাত্ৰজন কৰুণ মৃত্যু আকোৱালি ল'লে আৰু এই মুহূৰ্তত আমি সেই পৰিৱেশ দেখুৱাইছোঁ যিহেতু কটাবাৰী এই ঠাইডোখৰত আমি উপস্থিত আছোঁ এক দুৰ্গম ঠাই আৰু এক ভয়ংকৰ ঠাই এই ঠাইডোখৰ ইয়াত কেইবাটাও পৰিয়াল এনেদৰে বসবাস কৰি আছে বিপদসংকুলভাৱে বসবাস কৰি আছে আৰু এই যদি এই বৰষুণ নেৰানেপেৰা বৰষুণ দি থাকে তো যিকোনো মুহূৰ্তত আৰু ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা গুৱাহাটীৰ কেইবাখনো পাহাৰত ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰা হৈছে সতৰ্কবাণী দিয়া হৈছে যিসকল লোকে এনেধৰণৰ বসবাস কৰে তেওঁলোকক সতৰ্কবাণী শুনাই দিয়া হৈছে বা সতৰ্ক কৰি দিয়া হৈছে কিন্তু এইখন পাহাৰত কিন্তু তেনেধৰণৰ প্ৰশাসনৰ পৰা কোনো ধৰণৰ সতৰ্ক দিয়া হোৱা নাই আৰু যেহেতু এইখন পাহাৰত এনেধৰণৰ ঘটনা হোৱা নাছিল সেইবাবে আচলতে প্ৰশাসনে এই পাহাৰখনত আচলতে কোনো ধৰণৰ সতৰ্ক দিয়া নাই যাৰ বাবে আজি পুৱাৰ ভাগত এই কৰুণ ঘটনা সংঘটিত হ'ল এজন ছাত্ৰৰ কৰুণ মৃত্যুত আকোৱালি ল'ব লগা হ'ল অষ্টম শ্ৰেণীৰ ছাত্ৰ সাহিল হুছেইন নামৰ সেই 12 বছৰীয়া ছাত্ৰজন কৰুণ মৃত্যুক আকোৱালি ল'ব লগা হ'ল যিহেতু নিশাই বৰষুণ দি আছিল আৰু বৰষুণৰ ফলত বৰষুণ দি থকাৰ বাবে ছাত্ৰজন স্কুললৈ নগৈ তেওঁ ঘৰৰ ভিতৰতে শুই আছিল আৰু শুই থকা অৱস্থাতেই তেওঁ গাৰ দলে হেঁচা মাৰি ধৰে আৰু থিতাতে নিহত হৈছে আৰু পৰিয়ালৰ লোকে এই মুহূৰ্তত যিহেতু ইয়াত উপস্থিত নাই সেই ছাত্ৰজন জানাজাৰ বাবে এই মুহূৰ্তত পৰিয়ালটো ওলাই গৈছে ইফতিকাৰ চৌধুৰী ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে আকৌ কৈছোঁ যে আমি স্মাৰ্ট বুলি যিমানে চিঞৰি নাথাকোঁ কিয় গুৱাহাটী স্মাৰ্ট হ'বলৈ এতিয়াও বহু মাইল দূৰ বাকী আছে